আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয়ত অসমৰ সাম্প্ৰতিক পৰিস্থিতি যি পৰিস্থিতি উদ্ভৱ হৈছে তাৰ এটা গুৰুত্বপূৰ্ণ এখন সংবাদমেল সম্বোধন কৰিব আমাৰ মাননীয় প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি প্ৰাক্তন সাংসদ শ্ৰীযুত ৰিপুণ বৰা ডাঙৰীয়া আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন ডাঙৰীয়া আৰু আজি আমাৰ সংবাদমেলত উপস্থিত আছে আমাৰ দলৰ উপসভাপতি মেহেদী আলম বৰা ডাঙৰীয়া দলৰ সাংগঠনিক সম্পাদক বিপুল গগৈ ডাঙৰীয়া আৰু আমাৰ মুখপাত্ৰ ৰিতম সিং ডাঙৰীয়া। এতিয়া মই আমাৰ মাননীয় প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়া আমাৰ আজি সংবাদমেল আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। সকলকে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা ধন্যবাদ জনাইছোঁ। তাতে সংসদ চলি আছে আৰু আমাৰ সভাপতি হৈ আছে। গতিকে সভাপতি মহোদয়ে অসমৰ বিৰোধীয়া বিশেষকৈ উজনি অসমত কিছু লোকক ৰাজভাগ বা উজনি অসমৰ পৰা সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ লোকে তাত কাম কৰিবলৈ যায় আৰু সেইসকলক ম্যাদ হৈ তাৰ পৰা তেওঁলোকক ত্যাগ কৰিবৰ কাৰণে উজনি অসম ত্যাগ কৰিবৰ কাৰণে একাংশ সংগঠনে কি ধৰণে তাত তেওঁলোকে নিৰ্দেশ জাৰি কৰিছে আৰু তাৰ ফলত সেই ৰাজ্যখনৰ যি এটা চেপা উত্তেজনাৰ পৰিৱেশ সৃষ্টি হৈছে এই পৰিপ্ৰেক্ষিতত আমাৰ অসম প্ৰদেশৰ এই পৰিপ্ৰেক্ষিতত আমাৰ আপুনি তেখেতসকলে নালাগে বুলি কৈছে এই পৰিপ্ৰেক্ষিতত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ স্থিতি এই স্থিতি সভাপতি মহোদয়ে আপোনালোকৰ যোগেদি অসমৰ ৰাইজক অৱগত কৰিবলৈ কাৰণে অনুৰোধ কৰিছোঁ। এই মৰ্মে আজি আমি আপোনালোকৰ আগত আমি দৃষ্টিগোচৰ কৰিব খুজিছোঁ। নাম্বাৰ 1 কথাটো হৈছে যে আমাৰ দেশৰ যিখন সংবিধান এই সংবিধানত যি ফাণ্ডামেণ্টেল ৰাইট আছে মৌলিক অধিকাৰ সেই মৌলিক অধিকাৰৰ এটা অধিকাৰ হৈছে যে দেশৰ নাগৰিকে দেশৰ যিকোনো ঠাইত গৈ বসবাস কৰিব পাৰে উপাৰ্জন কৰিব পাৰে কাম বন কৰিব পাৰে। গতিকে সেই সূত্ৰে আজি নামনি অসমৰ পৰা মুছলমান ধৰ্মৰ কিছু লোক আজি কামৰ তাৰণাত পেটৰ তাৰণাত তেখেতসকল উজনি অসম গৈছে বিভিন্ন কাম কৰি আছে। যেনেকৈ এইটো নাথিং ৰং যেনেকৈ আমাৰ অসমৰ বহুত ল'ৰা আপোনালোকে জানে বহুত ছোৱালী আজি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত গৈ বিভিন্ন কাম কৰি আছে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে। কোনোবাই লেবাৰ কাম কৰিছে কোনোবাই সিকিউৰিটি গাৰ্ড কৰিছে বিভিন্ন কাম কৰি আছে। ঠিক একেদৰে আমাৰ বিলাক যেনিবা অসমৰ বাহিৰত গৈ কৰিছে আৰু নামনি অসমৰ মুছলমান সম্প্ৰদায়ৰ কিছু লোকে যদিও তেওঁলোকক আমি মিয়া বুলি কৈছো কোনোবাই মিয়া বুলি কৈছে এইটো এটা বেলেগ কথা মই সেইটো বিতৰ্কলৈ নাযাওঁ। মুছলমান সম্প্ৰদায়ৰ কিছু লোকে তেওঁলোকে কাম কৰি খায়। গতিকে কামৰ তাৰণা তেওঁলোকে উজনি অসমত গৈ তেওঁলোকে কাম কৰিছে। তেওঁলোকে তাত কোনো স্থায়ীভাৱে থাকিবলৈ যোৱা নাই কাৰো ঘৰ বাৰী কাঢ়ি লোৱা নাইকিয়া সংবিধান প্ৰদত্ত অধিকাৰৰ যোগেদি তেওঁলোকে তাত মজুৰি কৰিছে কাম কৰিছে উপাৰ্জন কৰিছে উৎপাদন কৰিছে আৰু দেশৰ GDPত সহায় হৈছে। গতিকে আজি সেই সকলক একাংশ সংগঠনে যে তেওঁলোকক মিয়া বুলি কৈ 48 ঘণ্টাৰ ভিতৰত উজনি অসম ত্যাগ কৰিবৰ কাৰণে যি তেওঁলোকৰ ওপৰত নিৰ্দেশ জাৰি কৰিছে এইটোৱে গোটেই দেশখনৰ অকল অসমৰ নহয় গোটেই দেশখনৰ এটা বাতাবৰণ নষ্ট কৰিছে সাংবিধানিক অধিকাৰ খৰ্ব কৰিছে আমাৰ গণতান্ত্ৰিক অধিকাৰ কৰিছে। এইটো হৈছে এটা আৰু নাগৰিকৰ নিৰাপত্তা
নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰাটো যিকোনো এখন চৰকাৰৰ দায়িত্ব। গতিকে আজি এই তাত যি সংখ্যালঘুসকলক আজি মিয়া বুলি কৈ ত্যাগ কৰিবৰ কাৰণে তেওঁলোকক কাম কৰিবলৈ দিয়া নাই, ভাবুকি দিছে, পলাই আহিছে। আৰু যোৱাকালি আপোনালোকে দেখিছে যে একাংশ লোকে ঘৰৰ ঘৰে গৈ চোকা অস্ত্ৰ লৈ, মৰণাস্ত্ৰ লৈ তাত আক্ৰমণ কৰিবলৈ গৈছে, প্ৰতি আক্ৰমণ হ'ব ধৰিছে। মানে এটা সাংঘাতিক ধৰণৰ এটা ভয়াৱহ অৱস্থা হৈছে। আৰু ইয়াক যদি আমি আৰম্ভণিতেই যদি আমি ইয়াক নিয়ন্ত্ৰণ কৰিব নোৱাৰো, তেতিয়াহ'লে পৰিস্থিতি এটা সময়ত হয়তো আমাৰ হাতৰ বাহিৰলৈ গুচি যাব পাৰে। সেইকাৰণে যে এইটো হৈছে চৰকাৰৰ এটা ব্যৰ্থতা, চৰকাৰৰ ফেইলাৰ বুলি আমি ক'ব লাগিব। কিয়নো যে চৰকাৰৰ দায়িত্ব আছিলে আইন শৃংখলা ৰক্ষা কৰা, যিকোনো নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰা। এইটো হৈছে নাম্বাৰ টু। গতিকে আমি ইয়াক সেই পিনৰ পৰা আমাৰ কংগ্ৰেছ দলে আমি ইয়াক তীব্ৰ ভাষাৰে নিন্দা কৰিছো। এতিয়া নাম্বাৰ 3 কথাটো হৈছে যে আপোনালোকে জানে যে 2016 চনৰ আগে পিছে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত মব ভায়োলেন্স হৈছিলে আৰু মব লিঞ্চিং হৈছিলে। এই মব ভায়োলেন্স আৰু মব লিঞ্চিঙৰ ওপৰত সুপ্ৰিম কোৰ্টত কেইবাখনো ৰিট পিটিশ্যন ফাইল হৈছিলে। আৰু সেই ৰিট পিটিশ্যন বিলাকৰ ওপৰত, গোটেইবিলাক ৰিট পিটিশ্যনৰ ওপৰত, আৰু তাৰ মূল ৰিট পিটিশ্যনখন মই আপোনালোকক কৈ দিছো। ৰিট পিটিশ্যন দিয়াৰ চিফ জাষ্টিচ অব ইণ্ডিয়া দীপক মিশ্ৰই এই জাজমেণ্টটো দিছে। আৰু এই জাজমেণ্টত তেওঁ এটা SOP নীতি নিৰ্দেশনা দিছে ৰাজ্য চৰকাৰসমূহলৈ। ৰাজ্য চৰকাৰসমূহলৈ নীতি নিৰ্দেশনা দিয়াত কি কৈছে মই কেইটামান আপোনালোকক ক'ব খুজিছো। 1 নম্বৰত কৈছে যে কোনো ৰাজ্যৰ কোনো ঠাইতে whether mob violence or whether mob lynching হ'ব নোৱাৰিব, আৰু তাৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগিব তাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে। ব্যৱস্থা দুবিধ দিছে, এবিধ হৈছে প্ৰিভেন্টিভ মেজাৰ, আনবিধ হৈছে ৰিমেডিয়েল মেজাৰ। প্ৰিভেন্টিভ মেজাৰত সুপ্ৰিম কোৰ্টে কৈছে, কি বুলি কৈছে, যে প্ৰত্যেক জিলাত সুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচৰ নেতৃত্বত SP DSP সকলক লৈ একোখনকে কমিটি হ'ব লাগে, আৰু অসমৰ বা ৰাজ্যখনৰ ঠাইবিলাক আইডেণ্টিফাই কৰিব লাগে, কোন কোন ঠাইত মব ভায়োলেন্স বা মব লিঞ্চিং হ'ব পাৰে। এতিয়া এইটো যদিও শিৱসাগৰৰ ঘটনাটো যদিও মব লিঞ্চিং নহয়, কিন্তু ই মব ভায়োলেন্স। ইয়াক মব ভায়োলেন্স বুলি কোৱা হয়, কাৰণ যেতিয়া কিছুমান লোকে এনেধৰণে এটা সন্ত্ৰাস সৃষ্টি কৰি কাৰোবাক আক্ৰমণ কৰিবলৈ যোৱা বা কাৰোবাক তেনেকুৱা ধৰণৰ ভাবুকি দিয়া, ইট ইজ এ টাইপ অফ মব ভায়োলেন্স। গতিকে মব লিঞ্চিং নহলেও মব ভায়োলেন্স হৈছে। গতিকে সুপ্ৰিম কোৰ্টে কৈছে যে ৰাজ্য চৰকাৰে, হোম ডিপাৰ্টমেণ্টে জিলাৰ কোন কোন ঠাইত সেন্সিটিভ, কোন কোন ঠাইত মব ভায়োলেন্স হ'ব পাৰে, সেইবিলাক জেগা আইডেণ্টিফাই কৰিব লাগে। তাত ৰিপিটেডলি পহৰা পেট্ৰলিঙৰ ব্যৱস্থা কৰিব লাগে। তাত প্ৰতি মাহে সিচুৱেশ্যন ৰিভিউ কৰিব লাগে। প্ৰত্যেক থানাৰ OCক নিৰ্দেশ দিছে যে প্ৰতি মাহে তেনেকুৱা ঘটনা হৈছে যদি ইমিডিয়েট ৰিপৰ্ট কৰিব লাগে, আৰু ঘটনাত জড়িত লোকক ইমিডিয়েট FIR দি এৰেষ্ট কৰিব লাগে, শাস্তি দিব লাগে। আৰু চেন্ট্ৰেল গভৰ্ণমেণ্টক কৈছে সুপ্ৰিম কোৰ্টে যে চেন্ট্ৰেল গভৰ্ণমেণ্টেও মাহে মাহে প্ৰত্যেক ৰাজ্য চৰকাৰৰ লগত ৰিভিউ মিটিং পাতি থাকিব লাগে, মনিটৰ কৰি থাকিব লাগে যে এনেকুৱা মব ভায়োলেন্স হৈছে নেকি, মব লিঞ্চিং হৈছে নেকি। সুপ্ৰিম কোৰ্টৰ এই নিৰ্দেশৰ পিছত আপোনালোকে বোধকৰো মন কৰিছে যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত মব ভায়োলেন্স আৰু মব লিঞ্চিং প্ৰায় নোহোৱা হৈ পৰিছে সুপ্ৰিম কোৰ্টৰ এই নিৰ্দেশৰ পিছত। আমি ভাল পাইছো, কিন্তু দুৰ্ভাগ্যৰ বিষয় আমাৰ অসমৰ আৰু উজনি অসমৰ শিৱসাগৰ জিলাকে ধৰি কিছুমান ঠাইত একাংশ সংগঠনে আজি কেইদিনমানৰ আগৰ পৰা অসমখনত নিৰ্বাচন অহাৰ কাৰণে মেৰুকৰণ কৰাৰ স্বাৰ্থত, বিশৃংখল কৰাৰ স্বাৰ্থত তেওঁলোকে এই ধৰণৰ যে ন্যায় 24 ঘণ্টাৰ ভিতৰত 48 ঘণ্টাৰ ভিতৰত আপাৰ আছাম এৰি যাব লাগিব, নহলে আমি তোমালোকক ঘৰত গৈ আক্ৰমণ কৰিম,
ঘৰত মাৰিম পিটিম এই ধৰণৰ যিটো পৰিৱেশ হৈছে ভাবুকি হৈছে ইট ইজ এ টাইপ অফ মব ভাইলেন্স আৰু এইটো অসম চৰকাৰে জানি বুজি একো একশ্যন লোৱা নাই গতিকে এইটো সুপ্ৰিম কোৰ্টৰ আদেশ ভায়োলেট কৰিছে গতিকে এইটো এটা কন্টেম্প্ট অফ কোৰ্টত অসম চৰকাৰ পৰে নাম্বাৰ 3 আৰু নাম্বাৰ 4 যে ইয়াত মুখ্যমন্ত্ৰী নিজে এই মব ভায়োলেন্স উদ্যনি দিছে মুখ্যমন্ত্ৰীয়ে নিজে মব ভায়োলেন্স উদ্যনি দিছে তেনেকে মুখ্যমন্ত্ৰীয়ে কি কৈছে দুটা কথা কৈছে এটা কথা কৈছে কি তেওঁ যোৱাকালি আপোনালোকে জানে লাগিলে আমি শুনাই দিও যোৱাকালি যোৱা পুৰহি সাংবাদিকে সুধোতে তেওঁ সাংবাদিকৰ আগত কৈছে কি কৈছে যে উজনি অসমত মিয়া খেদাৰ যিটো পৰিস্থিতি তাৰ পেট্ৰলেজ শব্দটো কৈছে মোৰ পৃষ্ঠপোষকতাত হৈছে মোৰ অৰ্থাৎ মুখ্যমন্ত্ৰী এইটো সুইচ অন কৰি লওক আগৰ পৰা দিয়া এই সাংবাদিকে সুধিছে এইটো চলো এইটো এতিয়া আপোনালোকে শুনিলে চিফ মিনিষ্টাৰে কৈছে যে মই পৃষ্ঠপোষকতা কৰিছো গতিকে চিফ মিনিষ্টাৰে নিজে এই মব ভায়োলেন্স উদ্যনি দিছে গতিকে এই সুপ্ৰিম কোৰ্টৰ এই আদেশ মহামান্য সুপ্ৰিম কোৰ্টৰ আদেশ মুখ্যমন্ত্ৰীয়ে ভায়োলেট কৰাৰ কাৰণে আমি মহামান্য সুপ্ৰিম কোৰ্টক আজি আমি অনুৰোধ কৰিছো তেখেতসকলে মুখ্যমন্ত্ৰীৰ ওপৰত এটা চৌমটো কেছ ল'ব লাগে এইটো হৈছে আমাৰ আজি এটা দাবী এতিয়া আমি 4 নম্বৰ কথাটোলৈ আহিছো 4 নম্বৰ কথাটো হৈছে কি যে আমি কংগ্ৰেছ দলে বাৰম্বাৰ আমি কৈ আহিছো আমি কি যে আমি কৈছো যে কোনো বিদেশী অসমত থাকিব নোৱাৰে অসম চুক্তিৰ আধাৰত 2071 চনৰ 25 মাৰ্চৰ পিছত যদি কোনোবা এটা মানুহ অসমলৈ আহিছে তেওঁ বিদেশী আৰু তেওঁ ইয়াত থাকিবলৈ দিয়া নহব তেওঁক বহিষ্কাৰ কৰিব লাগে এইটো আমাৰ কংগ্ৰেছ দলৰ আপোচবিহীন স্থিতি এইটো আমাৰ আনকম্প্ৰমাইজিং স্থিতি এইটো আৰু এইটোত আমি কংগ্ৰেছ দলে সদায় কাম কৰি আহিছো আমাৰ প্ৰয়াত তৰুণ গগৈ থাকোতেও আমি এইটো লাইনতে সদায় কাম কৰি আহিছো এতিয়াও আমি কৈছো যে তাত যে কৈছে সন্দেহযুক্ত বিদেশী অল ৰাইট যদি তাৰ মাজত কোনোবা বিদেশী আছে সেই বিদেশীক ধৰক আমাৰ কোনো আপত্তি নাই বিদেশীক ধৰক বিদেশীক শাস্তি দিয়ক বিদেশীক যি আইনমতে ব্যৱস্থা হ'ব লাগে কৰক আমাৰ তাত আপত্তি নাই কিন্তু আপুনি সন্দেহযুক্ত বুলি কৈ যদি আপুনি ভাৰতীয় নাগৰিকক তেনেকুৱাকে যদি আপোনালোকে হাৰাশাস্তি কৰে তেতিয়াহ'লে দেশৰ গণতন্ত্ৰ থাকিল ক'ত আমাৰ সংবিধান থাকিল ক'ত আমাৰ মানৱ অধিকাৰ থাকিল ক'ত আমাৰ ফাণ্ডামেণ্টেল ৰাইট থাকিল ক'ত আৰু আইন কোনো হাতত তুলি ল'ব ঠিক আছে মই মানি ললো এই মিয়াৰ ভিতৰত কোনোবা বিদেশী আছে ফাইন মিয়াৰ তেওঁলোকে যি কৈছে মিয়াৰ মাজত কোনোবা বিদেশী আছে মই মানি ললো বিদেশী আছে কিন্তু বিদেশী থাকিলেও আইন আমি হাতত ল'ব নোৱাৰো সেই বিদেশীক পুলিচক গতাই দিয়া আমাৰ দায়িত্ব আমি পুলিচক গতাই দিব লাগে গতিকে তাকে নকৰি আমি আইন হাতত তুলি নিজে লৈছো আৰু সেইটোৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নিজে উচতনি দিছে যে মই উচতনি দিছো তেওঁ কৈছে যে মই পৃষ্ঠপোষকতা কৰিছো এইটো কিমান ডাঙৰ দুৰ্ভাগ্যজনক কথা আমাৰ ৰাজ্যখনৰ কাৰণে যে য'ত স্বয়ং মুখ্যমন্ত্ৰী আইনৰ ৰক্ষক য'ত স্বয়ং মুখ্যমন্ত্ৰীয়ে গোটেই দেশৰ সকলো জনসাধাৰণক সমানভাৱে চাব লাগে সমানভাৱে সকলোকে নিৰাপত্তা দিব লাগে সেইজন ব্যক্তিয়ে যদি কয় যে মই উচতনি দিছো তোমালোকে মাৰা তোমালোকে ধৰা তোমালোকে কাটা তেতিয়াহ'লে আমাৰ দেশ থাকিল ক'ত আমাৰ সংবিধান থাকিল ক'ত
আমি এই কথাটোৰ ধিক্কাৰ দিছো এতিয়া আমি আহো আৰু এটা কথালে এই কথাটো হৈছে কি মুখ্যমন্ত্ৰী আজি কেইদিনমানৰ আগতে আপোনালোকে শুনিছে মুখ্যমন্ত্ৰী আজি কেইদিনমানৰ আগতে কি কৈছে তেওঁ ইমান খিলঞ্জীয়া প্ৰেমী হৈছে তেওঁ ইমান জাতীয়তাবাদী হৈছে তেওঁ কি কৈছে এজন মুখ্যমন্ত্ৰীয়ে কৈছে কি বুলি যে আমাৰ খিলঞ্জীয়া মানুহৰ নিৰাপত্তা নোহোৱা হৈছে আমিও খিলঞ্জীয়া আমাৰ খিলঞ্জীয়া মানুহৰ নিৰাপত্তা আমি ইয়াত বহি থকা সব খিলঞ্জীয়া আমাৰ খিলঞ্জীয়া মানুহৰ নিৰাপত্তা নোহোৱা আপোনালোক খিলঞ্জীয়া আপোনালোকৰ নিৰাপত্তা নোহোৱা হৈছে নেকি আমাৰ নিৰাপত্তা নোহোৱা হৈছে তেওঁ কৈছে যে আমাৰ খিলঞ্জীয়া মানুহৰ নিৰাপত্তা নোহোৱা হৈছে মই এক্স্যাক্টলি তেওঁৰ সেন্টেন্সটো কৈছো গতিকে আমাৰ খিলঞ্জীয়া মানুহে নিজে নিজৰ নিৰাপত্তা কৰিবৰ কাৰণে আমি বন্দুকৰ লাইসেন্স আমি দিবলৈ ঠিক কৰিছো মুখ্যমন্ত্ৰীয়ে কৈছে আমি বন্দুকৰ লাইসেন্স দিবলৈ আমি ঠিক কৰিছো আমি শুনাই দিব পাৰো যদি লাগে আপোনালোকে শুনি লওক হেতু আছে আপোনালোকে নুশুনিলেও হ'ব সবেই জানে এটো এতিয়া আমাৰ প্ৰশ্ন ইয়াত আমাৰ কংগ্ৰেছ দলৰ প্ৰশ্ন ইয়াত যে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰধান কৰ্তব্য কি যে আপোনালোকে নিজে নিজৰ নিৰাপত্তা ঠিক কৰক এইটো কি এইটো হৈছে আণ্ডাৰ আৰ্টিকল 356 ইয়াত গভৰ্ণৰক আমি অনুৰোধ কৰিছো গভৰ্ণৰে ৰাষ্ট্ৰপতি শাসন দুই ধৰণে প্ৰৱৰ্তন কৰিব পাৰে এক ধৰণে হৈছে যদি কনস্টিটিউশনাল ক্ৰাইসিস হয় যদি আইন শৃংখলা ব্ৰেকডাউন হয় আৰু তেতিয়া কেবিনেটৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় কেবিনেটৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব পাৰে গভৰ্ণৰে ৰিকমেন্ড কৰে that is one option আৰু second option হৈছে কি যদি মুখ্যমন্ত্ৰী জনে নিজে নিজে আইন শৃংখলা ব্যৰ্থ হৈছে যদি মুখ্যমন্ত্ৰী জনে নিজেই আইন ভংগ কৰিছে তেতিয়াও গভৰ্ণৰে তেওঁ নিজৰ পিনৰ পৰা সৌমতো সেই মুখ্যমন্ত্ৰীক বৰখাস্ত কৰিবৰ কাৰণে আৰ্টিকল 356 তেওঁ কি কৰিব পাৰে ৰাষ্ট্ৰপতিলে তেওঁক চেক কৰিবৰ কাৰণে তেওঁক বৰখাস্ত কৰিবৰ কাৰণে ৰিকমেন্ড কৰিব পাৰে আৰু আমি এতিয়া আজি আমি মহামান্য গভৰ্ণৰক আমি অনুৰোধ কৰিছো যে ইয়াত আইন শৃংখলা টোটালি ব্ৰেকডাউন ল এণ্ড অৰ্ডাৰ টোটালি ব্ৰেকডাউন কাৰণ মুখ্যমন্ত্ৰীয়ে নিজে স্বীকাৰ কৰি দিছে যে মই আপোনালোকৰ নিৰাপত্তা দিব নোৱাৰো আপোনালোকৰ তাৰ পৰিৱৰ্তে মই বন্দুকৰ লাইসেন্স দি দিছো আপোনালোকে নিজে নিজৰ নিৰাপত্তা ঠিক কৰি লওক এটো ল এণ্ড অৰ্ডাৰ ব্ৰেক নহয় কি এটো ল এণ্ড অৰ্ডাৰ ব্ৰেকডাউন নহয় কি গতিকে এই ক্ষেত্ৰত আমি আপুনি কিয় মুখ্যমন্ত্ৰী তেতিয়ালে যদি আপুনি নোৱাৰে দিবলৈ তে আপুনি গাদীত কিয় বহি আছে আপুনি গাদী এৰি দিয়ক আৰু আমি ৰাজ্যপাল ডাঙৰীয়াক আমি অনুৰোধ কৰিছো যে সংবিধানে আপোনাৰ দুটা অপচন দিছে ৰাষ্ট্ৰপতি শাসন প্ৰয়োগ কৰিবৰ কাৰণে গতিকে আপুনি এই অপচনত যেহেতু মুখ্যমন্ত্ৰীয়ে নিজে নোৱাৰো বুলি কৈ দিছে নিজে অস্ত্ৰ মানুহৰ হাতত তুলি দিবলৈ লৈছে মুখ্যমন্ত্ৰীয়ে গতিকে আপুনি এই পৰিপ্ৰেক্ষিতত আপুনি আপোনাৰ সংবিধানে দিয়া অধিকাৰ আপুনি প্ৰয়োগ কৰি অসম চৰকাৰক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বৰখাস্ত কৰিবৰ কাৰণে আপুনি ৰাষ্ট্ৰপতিলৈ ৰিকমেন্ড কৰিব লাগে আমি তাৰ কাৰণে আমি আজি আমাৰ কংগ্ৰেছ দলে আমি তাৰ কাৰণে আমি দাবী জনাইছো এইটো হৈছে আমাৰ নাম্বাৰ 4 আৰু নাম্বাৰ 5 আমি এটা মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছো যে আপুনি যে ইমান খিলঞ্জীয়া প্ৰেমী আপুনি যে ইমান আৰু অসমৰ জাতীয়তাবাদ আৰু অসমৰ খিলঞ্জীয়া যদি শেষ কৰিছে একমাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ আজি ৰামনমী কাপোৰ পিন্ধিছে জাতীয়তাবাদৰ তেওঁ খিলঞ্জীয়া প্ৰেমৰ ৰামনমী কাপোৰ পিন্ধিছে তেওঁ ধ্বংস কৰিছে কেনেকে যে অসম চুক্তি অসমীয়া মানুহৰ অসমীয়া জাতিৰ আয়ুস ৰেখা এই অসম চুক্তি যিজন মানুহে প্ৰস্তাৱ কৰি
কা আইন জাপি দিলে এইজন মানুহ কেনেকৈ অসমীয়া প্ৰেমী হ'ব পাৰে, এইজন মানুহ কেনেকৈ জাতীয়তাবাদী হ'ব পাৰে, এইজন মানুহ কেনেকৈ খিলঞ্জীয়া প্ৰেমী হ'ব পাৰে। আমি প্ৰশ্ন কৰিছোঁ, আমি আজি প্ৰশ্ন কৰিছোঁ যে যিজন মানুহে অসম চুক্তি ইমান শেষ কৰি আজি যাৰ ফলত আজি কি হৈছে, আজি আপোনালোকে প্ৰতিদিনত দেখিছে তাৰ ফলত আজি কি হৈছে, আজি চৰকাৰে ঘোষণা কৰি দিলে কি বুলি যে 2014 চনৰ 31 ডিচেম্বৰৰ আগলৈকে অসমত মুছলমানৰ বাহিৰে যিমান ধৰ্মৰ যিমান সম্প্ৰদায়ৰ বিদেশী মানুহ অসমলৈ আহিছে চবৰে ফৰেইনাৰ ট্ৰিবিউনেলৰ কেছবিলাক ড্ৰপ কৰিব লাগে। সাংঘাতিক ফৰেইনাৰ ট্ৰিবিউনেলৰ কেছ ড্ৰপ কৰি দিব লাগে, এইটো মুখ্যমন্ত্ৰীৰ দিছে নিৰ্দেশ। গতিকে এতিয়া আৰু অসমীয়া জাতি আৰু কোনে শেষ কৰিলে, আৰু অসমীয়া জাতি শেষ কৰিবলৈ বাকী থাকিল নেকি, অসমীয়া জাতীয়তাবাদ শেষ কৰিবলৈ বাকী থাকিল নেকি। ইয়াৰ পিছত তেখেতে যদি কয় যে ৰামনামী কাপোৰ পিন্ধি যে মোৰ অসমীয়া জাতি মোৰ খিলঞ্জীয়া সকলোৱে ওলাই আহিব লাগিব ৰক্ষা কৰিব, আমি তেওঁৰ এই গুণীয়া চৰিত্ৰ অসমৰ ৰাইজক আমি তেওঁৰ গুণীয়া চৰিত্ৰ প্ৰদান কৰিম। নাম্বাৰ 6, যোৱাকালি মুখ্যমন্ত্ৰীয়ে আহ্বান কৰিছে শিৱসাগৰৰ সংগঠন অসমৰ সংগঠনক কি বুলি যে সন্দেহযুক্ত লোকৰ আগ্ৰাসন, মই তেওঁৰ লেংগুৱেজটো সন্দেহযুক্ত লোকৰ আগ্ৰাসন প্ৰতিৰোধ কৰিবৰ কাৰণে দল সংগঠন ছাত্ৰ সংগঠনবিলাক ওলাই আহিব লাগে। আচৰিত কথা, তেতিয়াহ'লে চৰকাৰৰ কাম নাই, চৰকাৰৰ কাম নাই। আপুনি যদি দল সংগঠনৰ আশ্ৰয় লৈছে যে এইবিলাক কৰিবলৈ আপোনালোক ওলাই আহিব, চৰকাৰ কি হ'ল আছে, পুলিচ কি হ'ল আছে, তোমাৰ মিলিটাৰী বাহিনী কি হ'ল, তোমাৰ পুলিচ বাহিনী কি হ'ল, তোমাৰ হোম বিভাগ কি হ'লে। গতিকে আজি আমাৰ কোটি কোটি টকা আমাৰ ৰাইজৰ আজি ধাৰ লৈ আজি আমাৰ ওপৰত 50,000 টকা ধাৰৰ বোজা দি আজি আপুনি ইয়াতেই কৰিছে যে আমি সেইকাৰণে কৈছোঁ যে আপোনাৰ এক মিনিটো শাসনত বহি থকাৰ আপোনাৰ নৈতিক অধিকাৰ নাই, কাৰণ আপুনি এজন অযোগ্য মুখ্যমন্ত্ৰী, আপুনি ব্যৰ্থ বুলি নিজে স্বীকাৰ কৰিছে। আপুনি কৈছে মই আপোনালোক ওলাই আহক, ইয়াত সন্দেহযুক্ত মানুহৰ বাধা দিবলৈ আপোনালোক ওলাই আহক। আৰে সন্দেহযুক্ত হয় নে নহয় কোনে জানিব, পুলিচে জানিব। তোমাৰ পুলিচ কিহলে আছে, যদি দল সংগঠনক লৈ তুমি চৰকাৰ চলাব লাগে তুমি কিহলে আছে। গতিকে মুখ্যমন্ত্ৰীয়ে নিজে কৈছে মই চিকিউৰিটি দিব নোৱাৰো আপোনালোকক, মই বন্দুক দিছোঁ আপোনালোকক, নিজৰ চিকিউৰিটি নিজে ঠিক কৰক। যিজন মুখ্যমন্ত্ৰীয়ে কৈছে তেতিয়াহ'লে আপোনালোকে কওক তেওঁৰ গাদীত বহি থকাৰ কিবা তেওঁৰ নৈতিক অধিকাৰ আছে নেকি। নাম্বাৰ 7, আমি মুখ্যমন্ত্ৰীক আৰু প্ৰশ্ন কৰিম, আপুনি যে কৈছে যে মই ইমান খিলঞ্জীয়া প্ৰেমী, ইমান খিলঞ্জীয়া, আমি কৈছোঁ খিলঞ্জীয়াক ধ্বংস কৰা মানুহ আপুনি, জাতীয়তাবাদ শেষ কৰা মানুহ আপুনি, অসমীয়া জাতি শেষ কৰা মানুহ আপুনি, আৰু খিলঞ্জীয়াক শেষ কৰা মানুহ আপুনি। কিয় যদি আপোনাৰ ইমান সাহস আছে, আপুনি ইমান খিলঞ্জীয়া প্ৰেমী, আপুনি জাতীয়তাবাদী, আপুনি কৰি দেখুৱাওকচোন, আপুনি কৰি দেখুৱাওক। আপুনি বিপ্লৱ শৰ্মা কমিটি কৰিছিলে নহয়, আসাম চুক্তিৰ 6 নং দফা য'ত খিলঞ্জীয়াৰ নিৰাপদ আছে, ৰক্ষা কৱচ আছে। অসম চুক্তিৰ 6 নং দফা খিলঞ্জীয়াৰ ৰক্ষা কৱচ, আপুনি তাৰ সেই খিলঞ্জীয়াৰ ৰক্ষা কৱচ দিবলৈ, খিলঞ্জীয়াক নিশ্চিত কৰিবলৈ আপুনি কি কৰিছে, আপুনি জাষ্টিছ বিপ্লৱ শৰ্মাৰ কমিটি কৰিছে। আয়োগে আপোনাক কি দিলে, আপোনালোকে কি কৈছিল, আয়োগৰ ৰিপৰ্ট পোৱাৰ পিছত 24 ঘণ্টাৰ ভিতৰত দাড়ি কমা নোহোৱাকৈ আমি আয়োগৰ ৰিপৰ্ট কাৰ্যকৰী কৰিম ৰেকৰ্ডত। আৰু আপোনালোকে কি কৰিলে, তাৰ পৰিৱৰ্তে আজি 3 বছৰ হ'ল ডাষ্টবিনত পেলাই ৰাখিছে। 56টা ৰিকমেণ্ডেশ্যন আপুনি লখিমপুৰত কেবিনেট পাতি যে ডিচিশ্যন ল'লে যে আমি ইয়াক ইমপ্লিমেণ্ট কৰিম, ক'ত কৰিলে আপুনি, যে আপুনি কি জাতীয়তাবাদী, আপুনি কি জাতীয়তাবাদী, আপুনি কি খিলঞ্জীয়া প্ৰেমী, আপুনি খিলঞ্জীয়াৰ শত্ৰু, আপুনি খিলঞ্জীয়াৰ শত্ৰু। কাৰণ
কাৰণ আপুনি এই খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণেই যি ৰিকমেণ্ডেশ্যন দিছিল সেই ৰিকমেণ্ডেশ্যন আজিলৈকে আপুনি ডাষ্টবিনত পেলাই ৰাখিছে, আপুনি তাক ইমপ্লিমেণ্ট কৰা নাই। সাহস আছে যদি আপুনি নাম্বাৰ 8, আপুনি যে ইমান খিলঞ্জীয়া প্ৰেমী, আপুনি মোক উত্তৰ দিয়কচোন, আমাক উত্তৰ দিয়ক কংগ্ৰেছ দলক, যে খিলঞ্জীয়া মাটিবিলাক আপুনি কিয় আদানীক দিলে? খিলঞ্জীয়া মাটিবিলাক আপুনি কিয় আম্বানীক দিলে? খিলঞ্জীয়া মাটি কিয় আপুনি ৰামদেৱক দিলে? বালিপৰা চাহ বাগিচাৰ মানুহৰ মাটি, তামোলপুৰত বড়ো মানুহৰ মাটি, গোলাঘাটৰ ফলনি চাহ বাগিচাত আমাৰ চুতীয়া আহোম মানুহৰ মাটি, খিলঞ্জীয়াৰ মাটি আপুনি কাক দিলে? আপুনি ৰামদেৱক দিলে। আপুনি কাৰ্বি আংলঙৰ মিকি বামুণীৰ মাটি, মিকি বামুণীৰ মাটি কাৰ্বি আৰু আদিবাসী মানুহৰ খেদি আপুনি কাক দিলে? এজিউৰ চলাৰ পাৱাৰ কোম্পানীক দিলে। আপুনি আমচঙৰ মাটি উচ্ছেদ কৰিলে, কাক উচ্ছেদ কৰিলে? আপুনি খিলঞ্জীয়া কাৰ্বিক কৰিলে, বড়োক কৰিলে। আপুনি চচলৰ পৰা শিলখাটোৰ পৰা কাক উচ্ছেদ কৰিলে? আপুনি খিলঞ্জীয়াক উচ্ছেদ কৰিলে। আপুনি বোকাজান, আপুনি কাৰ্বি আংলঙৰ মাটি আপুনি কাক দিছে? পাৱাৰ প্লেণ্টৰ বাবে আৰু চলাৰ প্লেণ্টৰ বাবে আপুনি কাক দিছে? আদানী আৰু আম্বানী দিছে। আপুনি ডিমা হাছাৰ 9,000 বিঘা মাটি চিমেণ্ট ফেক্টৰীৰ কাৰণে আপুনি কাক দিছে? আপুনি আদানীক দিছে। আপুনি কাজিৰঙাৰ আদিবাসী মানুহে বসবাস কৰি থকা মাটি হায়াত জেনিপ্ৰ ৰূপক 5 হোটেল বনাবৰ কাৰণে আপুনি দিছে নে নাই? আপুনি ৰেকৰ্ড এতিয়া এই খিলঞ্জীয়া মাটি আপুনি ৰিচেণ্টলি কাৰ্বি আংলঙৰ 1624 স্কুৱেৰ কিলোমিটাৰ মাটি আপুনি মেঘালয়ত দি দিছে। এই খিলঞ্জীয়া মানুহৰ মাটি আপুনি কাঢ়ি এতিয়াতো আকৌ আদানীয়ে এৰ'চিটি বনাব বৰঝাৰত, তাৰ কাৰণে অলৰেডি প্ৰায় 300 পৰিয়ালক অলৰেডি নটিচ দিছেই, সেইটোতো আছেই। গতিকে আপুনি কেনেকৈ খিলঞ্জীয়া প্ৰেৰণ? আপুনি খিলঞ্জীয়া মানুহৰ আপুনি শত্ৰু। আপুনি খিলঞ্জীয়াৰ সকলো অধিকাৰ কাঢ়ি লৈছে, খিলঞ্জীয়াৰ ভূমি অধিকাৰ আপুনি কাঢ়ি লৈছে, কাঢ়ি লৈ একমাত্ৰ আদানী আম্বানী আৰু ৰামদেৱক আপুনি দিছে। ইয়াৰ পিছত আমি আপোনালোকৰ যোগেদি অসমৰ ৰাইজক আমি সুধিব খুজিছোঁ, যে ইয়াৰ পিছত এইগৰাকী মুখ্যমন্ত্ৰীয়ে মই অসমীয়া, মোৰ জাতিৰ প্ৰভাৱ, মোৰ খিলঞ্জীয়া বুলি কোৱাৰ কিবা নৈতিক অধিকাৰ আছে নেকি? আমি তেখেতসকলক আৰু 9 নম্বৰৰ শেষত আমি যি দুটা সংগঠনে শিৱসাগৰত এই ভাবুকি নটিচ দিছে, এই বয়কট কৰাৰ নটিচ দিছে, টুইট কৰাৰ নটিচ দিছে, এই সকল লোকক আমি তেখেতসকলৰ প্ৰতি আহ্বান জনাইছোঁ যে আপোনালোকে এই বুৰঞ্জী পঢ়ক, যে অসমৰ বুৰঞ্জীত, অসমৰ সংস্কৃতিত কোনো হিংসাৰ স্থান নাই, কোনো বিভাজনৰ স্থান নাই, কোনো ঘৃণাৰ স্থান নাই। এইখন শংকৰদেৱৰ দেশ, এইখন আজান ফকীৰৰ দেশ, এইখন লাচিতৰ দেশ। আমি শংকৰদেৱক লৈ গৌৰৱ কৰোঁ। শংকৰদেৱে কি কৈছিল? নগাৰ নৰোত্তম, গাৰুৰ গোবিন্দ, মিচিঙৰ পৰমানন্দ, মুছলমানৰ সংখ্যা লৈ আমি নামঘৰ কৰিছোঁ। আজান ফকীৰে কি কৈছিল? মোৰ মনত ভেদভাৱ নাই অ আল্লাহ, মোৰ মনত ভেদভাৱ নাই, হিন্দু কি মুছলমান একে আল্লাহ ফৰমান। কি কৈছিল? আৰু লাচিতে কি কৈছিল? লাচিতে কাক লৈছিল? লাচিতে লৈছিল ইছমাইল হুছেইন ছিদ্দিকী, বাঘ হাজৰিকাক তেওঁৰ ডেপুটি কৰি লৈ অসম ৰক্ষা কৰিছিল। গতিকে এই ইতিহাস, ইয়াত আমাৰ ঘৃণাৰ ভাৱ নাই, ইয়াত আমাৰ ভেদভাৱ নাই, ইয়াত হিংসা নাই। গতিকে মই এই সংগঠনসকলক আমি আজি গৌৰৱ কৰোঁ, আপোনালোকেও গৌৰৱ কৰে। মই সংগঠনসকলক কৈছোঁ, আপোনালোকে গৌৰৱ কৰে, আপোনালোকৰ গাত লাচিতৰ তেজ আছে, লাচিতৰ আদৰ্শ আমি ৰাখিব, লাচিতৰ আদৰ্শ আমি ৰাখিব। সেইকাৰণে মই তেখেতসকলক মই আহ্বান জনাইছোঁ যে আমি অসমৰ 57 আমাৰ যি ঐক্য, সম্প্ৰীতি,
আমি ইয়াক কোনো কাৰণে বিঘ্নিত হ'বলৈ দিব নালাগে। আমি পুনৰ দোহাৰিছোঁ, যদি কোনোবা সঁচাকৈ বেআইনী, কোনোবা দোষী, এইসকলে গৈ যদি তাত বেয়া কাম কৰিছে, আইন বিৰুদ্ধ কাম কৰিছে, তেওঁলোকৰ ওপৰত ব্যৱস্থা হ'ব লাগে। যদি এইসকলৰ ভিতৰত মিয়া বুলি কোৱা সকলৰ ভিতৰত যদি কোনোবা প্ৰকৃত বিদেশী আছে, তাক কৰায়ত্ব কৰিব লাগে। তেওঁলোক তাত আমাৰ কোনো আপত্তি নাই, তেওঁলোকক আইনমতে ব্যৱস্থা ল'ব লাগে, আমাৰ আপত্তি নাই। কিন্তু আমি সন্দেহযুক্ত বুলি কৈ হিচাপে খবৰকে সন্দেহ কৰি আমাৰ ভাইসকলক, আমাৰ ভাৰতীয় নাগৰিকক আমি কেনেকুৱা কৰি আমাৰ দেশৰ সংবিধান, দেশৰ গণতন্ত্ৰ আৰু অসমৰ সকাম দিয়া ঐক্যসমূহী সংস্কৃতি আমি বিনষ্ট কৰিব নালাগে। আৰু আমি অসমৰ সকলো ৰাইজক আমি কংগ্ৰেছ দলে আহ্বান জনাইছোঁ, এই ঘটনাৰ পৰিপ্ৰেক্ষিতত যাতে সকলোৱে সহনশীলতা অৱলম্বন কৰে, সকলোৱে যাতে শান্তি শৃংখলা ধৈৰ্য অৱলম্বন কৰি অসমৰ আমাৰ শান্তি সম্প্ৰীতি ৰাখে, মই তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এতিয়া মই আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট জাকিৰ হুছেইন ডাঙৰীয়াক মই ছেক্ৰেটাৰীৰ আহ্বান কৰাবলৈ অনুৰোধ কৰিছোঁ। আমাৰ দলৰ জ্যেষ্ঠ নেতা বিপুল বৰা ডাঙৰীয়াই তেখেতৰ কথাখিনি ব্যক্ত কৰিলে আৰু প্ৰতিটো কথাকে পূৰ্ণ সমৰ্থন জনাই মই মাত্ৰ দুটামান কথা অসমক আমি আৰু অসমৰ বাহিৰৰ মানুহে শংকৰদেৱ মাধৱদেৱ আজাদ ফকীৰৰ দেশ বুলি জানে, লাচিতৰ দেশ বুলি জানে। আমি শংকৰদেৱ মাধৱদেৱ আজাদ ফকীৰৰ আদৰ্শৰে বহুত যুগ আগৰ পৰাই অসমীয়া জাতি পৰিচালিত হৈ আছে। লাচিত বৰফুকনৰ আদৰ্শৰে অসমীয়া জাতি পৰিচালিত হৈ আছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শংকৰদেৱ মাধৱদেৱ আজাদ ফকীৰৰ আদৰ্শক হত্যা কৰি, লাচিত বৰফুকনৰ আদৰ্শক হত্যা কৰি RSSৰ আদৰ্শৰে অসমীয়া জাতি পৰিচালিত কৰিব বিচাৰি আছে। বিজেপিৰ আদৰ্শৰে অসমীয়া জাতি পৰিচালিত কৰিব বিচাৰি আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই মনত ৰখা উচিত, বিজেপি দলে মনত ৰখা উচিত যে অসমীয়া জাতি কেতিয়াও শংকৰদেৱ মাধৱদেৱ আজাদ ফকীৰ লাচিত বৰফুকনক পাহৰি নাযায়। আহি থকা পৃথিৱী থাকে মানে অসমীয়া জাতি শংকৰদেৱ মাধৱদেৱ আজাদ ফকীৰ লাচিত বৰফুকনৰ আদৰ্শৰে পৰিচালিত হৈ থাকে। হিমন্ত বিশ্ব শৰ্মাই শংকৰদেৱ আজাদ ফকীৰৰ যি অসম, এই অসমখন তেওঁ পৰিৱৰ্তন কৰি RSSৰ অসম বনাব বিচাৰি আছে। হিমন্ত বিশ্ব শৰ্মাৰ যি আদৰ্শত ভাগ ভাগৰ ৰাজনীতি, যি আদৰ্শত মানুহৰ মাজত ভায়ে লগত কাজিয়া কৰাৰ ৰাজনীতি, যি আদৰ্শত মন্দিৰ মছজিদৰ মাজত কাজিয়া লগা ৰাজনীতি, যি আদৰ্শত গীৰ্জা আৰু নামঘৰৰ মাজত কাজিয়া লগা ৰাজনীতি, সেই আদৰ্শৰে হিমন্ত বিশ্ব শৰ্মা পৰিচালিত এজন ব্যক্তি আৰু সেই আদৰ্শৰে অসমীয়া জাতিক পৰিচালিত কৰিব বিচাৰি আছে। কোনো কাৰণতে অসমীয়া জাতি সেয়া মানি নলয়। উজনি অসমত ভাৰতীয় মানুহখিনি বিদেশী সজাবলৈ গৈ যি ধৰণৰ অত্যাচাৰ কৰি আছে, বিপুল বৰা ছাৰে যিখিনি কথা কৈছে, এই কথাখিনি সমৰ্থন কৰি মই আকৌ কৈছোঁ যে অসমৰ পুলিচৰ বৰ্তমান কাম নাই, অসম চৰকাৰৰ বৰ্তমান কোনো কাম নাই। আজি আপুনি শিৱসাগৰৰ কথাই কওক, উজনি অসমৰ আন জিলাসমূহৰ কথাই কওক, তাত যে DCSP বহি আছে, তেওঁলোকৰ কোনো কাম নাই। তেওঁলোকৰ হাতত কোনো ক্ষমতা হিমন্ত বিশ্ব শৰ্মা ৰাজ্য চৰকাৰে দিয়া নাই। কিন্তু এনেকুৱা কিছুমান মানুহৰ হাতত ক্ষমতা তুলি দিছে যিসকলে গুণ্ডাগিৰি ৰূপ ধৰি, যিসকল মানুহ হয় দানৱৰ ৰূপ ধৰি মানুহৰ ওপৰত অত্যাচাৰ কৰি আছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনত হিমন্ত বিশ্ব শৰ্মাক মই আহ্বান জনাইছোঁ যে আপুনি শিৱসাগৰৰ DCSP পৰিৱৰ্তন কৰি আপুনি যে গুণ্ডাৰূপী কিছুমান যুৱকক যি মানুহক অত্যাচাৰ কৰি আছে, তেওঁলোকক DCৰ আসনত বহাই দিয়ক, SPৰ আসনত বহাই দিয়ক। অসম আজি হিমন্ত বিশ্ব শৰ্মাৰ হাতত
অসমীয়া জাতি এটা সুৰক্ষিত নহয়। অসমত আকৌ এটা অশান্তি পৰিৱেশ কৰাৰ কাৰণে এই চৰকাৰখনে চেষ্টা চলাই আছে। তাৰ উদ্দেশ্য এটাই কিছু আহি থকা 4-5 মাহ পিছত 7-8 মাহ পিছত অসমত নিৰ্বাচন হ'ব আৰু উজনি অসমত স্বদেশী মানুহক হাৰাশাস্তি চলি আছে বাংলাদেশীৰ নামত। এয়া বিজেপিৰ এটা পলিটিকেল এজেণ্ডা, এয়া বিজেপিৰ ৰাজনৈতিক এটা কাৰ্যসূচী। আৰু বিজেপি দলে অসমৰ মানুহৰ মাজত কাজিয়া লগাই, ধৰ্ম আৰু জাতিৰ নামত কাজিয়া লগাই 2026 তেওঁলোকে দিছপুৰ দখল কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ ৰচনা কৰিছে। আৰু এই ষড়যন্ত্ৰ অসমীয়া জাতিয়ে কেতিয়াও ছাকচেছ হ'ব নিদিয়ে, সফল হ'ব নিদিয়ে। অসমত আজি আইন মানুহে হাতত তুলি লৈছে, হিমন্ত বিশ্ব শৰ্মাই তাক কোনো বাধা দিয়া নাই। আপুনি বিভিন্ন বিত্তীয় পৰিৱেশৰ পৰা আৰম্ভ কৰি আপুনি যদি আইন শৃংখলা পৰিৱেশ অসমত দেখে, তেনেহ'লে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ গাদীত বহি থকাৰ কোনো নৈতিক অধিকাৰ নাই। অসমত অতি সোনকালে অসমীয়া জাতি যাতে শান্তিত বসবাস কৰি থাকিব পাৰে, অসমত যাতে শান্তি থাকিব পাৰে, অসমীয়া মানুহে যাতে নিজে স্বাধীনভাৱে অসমত নিজৰ মৌলিক অধিকাৰ লৈ জীৱন যাপন কৰিব পাৰে, তাৰ কাৰণে অসমত এতিয়া দৰকাৰ ৰাষ্ট্ৰপতি শাসনৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ভংগ কৰি অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে 26ৰ নিৰ্বাচনৰ আগলৈ।